আজি বগৰী আচাৰ কেইটামান বনাব লৈছোঁ। এয়া কমকৈ লৈছোঁ, সময়ৰ অভাৱ যিহেতুকে। এয়া আধা ঘণ্টামান হ'ল তিয়াই ৰখা, চেপেটা লাগি আছিলে, তথাপিতো আৰু অলপ সময় লগাই আছে, কিন্তু সময়ৰ অভাৱত কৰিবই লাগিব। আৰু এইখিনি চেনি মই এইটোৰে 3 ডাব্বাৰ জুখি ৰাখিছোঁ। এতিয়া এইফালে পানী উতলি আছে, ইয়াতে মই চেনিখিনি দিম। আৰু এইফালে দালি বনাই ৰাখি থলোঁ, এইফালে ভাতকেইটা পাতি ৰাখিলোঁ, এইফালে বেঙেনা আৰু বাদাম ভাজিম, কেৰাহীটো বহাই ৰাখিছোঁ। চাই থাকিব দেই। আৰু আচাৰকেই মেইন উদ্দেশ্য হ'ল মোৰ আচাৰটোনো কেনেকৈ বনাম, এইটো মানে এনেদৰে পানীখিনি আঠা হৈছেনে নাই চাব লাগিব, নাই হোৱা আৰু অলপ হ'ব লাগিব। এইটো তলত লাগি যাবলৈ দিব নোৱাৰি, এনেদৰে লৰাই থাকিব লাগিব মাজে সময়ে। প্ৰায় হৈছে আৰু নাই হোৱা। ইয়াতে অলপ গোটা জালুকৰ গুড়িও দিছোঁ, চেনটো আৰু ভাল লাগিবৰ কাৰণে। অলপ জ্বলা জ্বলা হ'লেও ভাল লাগে। আৰু এইফালে এইকেইটা বগৰী এতিয়া মই উঠাই ৰাখিম, অকল পানীটো যাব দিব নোৱাৰি। ইয়াতে যদি বেয়া বগৰী থাকে তেতিয়াহ'লে বেয়া বগৰীটো তল পৰি যাব। ইয়াতে ইয়াৰ প্ৰমাণ, কালাৰটো বেলেগ হৈ যায়। গতিকে উঠাওঁতে অলপ সাৱধান হ'ব, যাতে তলত পৰা বগৰীকেইটা আপোনালোকে নিদিয়ে। মই এতিয়া পেলাই দিম। সময়ৰ অভাৱ বুলি এইটো কাৰণে কৈ আছোঁ যে পুপুৱে শাৰী নাপাওঁতে মই বনাই উঠিব চেষ্টা কৰিছিলোঁ, কিন্তু নোৱাৰিলোঁ। সি উঠি আহিল। পুপু উঠিলা? মামা খাবা? মাম খাবা? এইটো বগৰী বাবা, বগৰী। তুমি খাব নোৱাৰা, তুমি খাব নোৱাৰা বাবা। আহিবা এতিয়া মোৰ লগত। এইয়া আজি পাপাকে আছে কাৰণে সি অলপ লৈ সহায় কৰি দিছে, নহ'লে মই এনেদৰে কোলাত লৈ। আৰু এইখিনি